29 জানুৱাৰীৰ পৰা মধুপুৰ উৎসৱ অনুষ্ঠানত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব মধুপুৰ উৎসৱ আৰু প্ৰস্তুতিৰ বুজ ল'বলৈ মধুপুৰ সত্ৰত মন্ত্ৰী ৰঞ্জিত দাস। মুখ্যমন্ত্ৰীৰ আগমনে ভাল খবৰ দিব বুলি আশাবাদী মন্ত্ৰী ৰঞ্জিত দাস। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মহাপুৰাণ হৈছিলে এই মধুপুৰতে। চৰকাৰে সিদ্ধান্ত লৈছে আমাৰ যি পৰ্যটন বিভাগ আৰু আমাৰ ধুবুৰী যি জিলা প্ৰশাসন আমি যুটীয়াভাৱে আগন্তুক 29, 30, 31 তাৰিখে ইয়াতে আমাৰ মধুপুৰ উৎসৱ পালন কৰা হ'ব আৰু সেই মধুপুৰ উৎসৱৰ প্ৰথম দিনাখন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেইদিনাখন তেখেতে ইয়াতে উপস্থিত থাকিব আৰু তেখেতৰ লগতে আমাৰ সমগ্ৰ সত্ৰসমূহৰ সত্ৰাধিকাৰ বাপসকল ডেকা সত্ৰীয়াসকল সকলো ইয়াতে উপস্থিত থাকিব আৰু সেইদিনাখনে সত্ৰৰ সত্ৰাধিকাৰ ডেকা সত্ৰীয়াক তেওঁলোকে মালা নিৰ্মালি প্ৰদান কৰিব। যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াও আহিব আৰু যিহেতু মোৰ বিভাগৰে এইটো কাৰ্যসূচী, গতিকে মই আৰু সেইকাৰণে আমাৰ আয়ুক্ত ডাঙৰীয়াই আমি আজি আগতীয়াকৈ যে মধুপুৰ উৎসৱৰ ব্যৱস্থাপনানো কি এই সন্দৰ্ভত বিতংকৈ আমি আলোচনা কৰিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে যিহেতু আহিব, গতিকে আগন্তুক দিনত হয়তো মধুপুৰৰ কাৰণে হয়তো ভাল খবৰ পাম বুলি আমি আশা ৰাখিছোঁ। কিন্তু মই ভাবোঁ যে আগন্তুক দিনত বৰ্তমান যিটো ষ্টেজ আছে ইয়াতকৈ আগন্তুক দিনত পৰ্যটনৰ ভাল কেন্দ্ৰবিন্দু হৈ উঠিব। মধুপুৰ সত্ৰত বেদ এখনৰ সমস্যা আছে। যাত্ৰীসকল আহিলে থকা খোৱাৰ বাবেও পৰ্যাপ্ত সুবিধা নাই। মধুপুৰ সত্ৰৰ বাবে এখন তোৰণৰ ব্যৱস্থা কৰিবলৈ আহ্বান সত্ৰাধিকাৰৰ। বুঢ়ীৰপুৰ গোবিন্দ আটৰ তিৰোভাৱ তিথি 3 দিনীয়া কাৰ্যসূচীৰে তেওঁলোকে পালন কৰিব আৰু সত্ৰাধিকাৰ নিৰ্মালী প্ৰধান 29 তাৰিখে হ'ব। মুখ্যমন্ত্ৰীও আহিব নিৰ্মালী অনুষ্ঠানত। সমস্যা যাত্ৰীসকল আহিলে ইয়াতে যেন এটা ভাল পৰিৱেশ পায়, এটা খোৱাৰ ব্যৱস্থা থকাৰ ভাল ব্যৱস্থা কৰিব লাগে আৰু হাই ৰোডৰ সেইখিনিত গেট এখন লাগে। কিছুমান যাত্ৰী গাড়ী শিলিগুৰি পায়গৈ বা আলিপুৰ দুৱাৰ পায়, আকৌ সুধি আকৌ আহি এইখিনিলৈ গুচি আহে। তোৰণ এটা ডাঙৰ গেট এখন লাগে। এইবিলাক কিছুমান সমস্যা আছে, তেওঁলোকে কৰিব এইখিনি। মহাৰাজ বীৰনাৰায়ণ ৰজাই 200 বিঘা মাটি দিছিলে, তাৰে এতিয়া বৰ্তমান বাহিৰত আছে 58 বিঘা, আমাৰ বাউণ্ডাৰীৰ ভিতৰত আছে 16 বিঘা আৰু বাকী মাটিখিনি বেদখল হৈছে। আমি অসম চৰকাৰক জনাইছোঁ যেন তেওঁলোকে উদ্ধাৰৰ ব্যৱস্থা এটা কৰে।